নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ অন্য এটা মিনি ব্লগলৈ। দুটামান কাম হাতত লৈ খান আৰু মই ওলালো ৰঙিয়ালৈ, আৰু হঠাতে দুয়ো ওলাই আহিলো। ঘৰত একো নোখোৱা নোলোৱা দাৰকুচিৰ চকতে ৰখি চিধাই সোমাই গলো হোটেলত। আৰু এনেকৈয়ে কিছু সময় দুয়ো বহাৰ পিছতে আহি পালে ভাত। আমি ভাত নহয় ৰ'ব, মাংস অৰ্ডাৰ কৰিছো। মাংসটো আহি পালে। মাংস ভাতৰ সোৱাদ পাই খানৰ মনটো লাগি আছে ৰাইজ। আৰু তাত বেছি দেৰি নকৰি আমি দুয়ো তাৰ পৰা আহিলো ওলাই। এই কাষৰ দোকান এখনত ৰখি দুয়োটাই এখন তামোল ললো সোমাই। আৰু তাৰে ওচৰতে আছে এইটো খানৰ বিশাল বাঁহৰ ষ্টক পইণ্ট। বাঁহৰ বেপাৰ কৰি খান হৈ গ'ল বহুত ধনী, টকা লৈ আছে গণি গণি। আৰু আমি টকা গণাত বেছি দেৰি নকৰি তাৰ পৰা ওলাই আহিলো চিধাই ৰঙিয়ালৈ। আৰু এনেকৈ আমি কথা বতৰা পাতি আহি পালো ফাইনেলি ৰঙিয়া। আৰু ৰঙিয়াত এইখন দোকানতে সৰু চাই এটা কাম আছে। কামটো কৰি চিধাই গতি কৰিলো টুপিৰ দোকানলৈ বুলি। টুপিটো কিনি লৈ এই খানৰ মনত বহুত ফূৰ্তি। আৰু এনেকৈয়ে কিবা কিবি বজাৰ কৰি লৈ চিধাই আমি গতি কৰিলো ঘৰলৈ। আৰু এনেকৈ কিছু দূৰ অহাৰ পিছত দেখিলো চাৰিওফালে গাড়ীয়ে গাড়ী। অকল গাড়ীয়ে নহয় গাইজ, গোটেই ৰাস্তাটোত আছে মানুহো ভৰি। আৰু জানিব পালো যে তাতে আছে পঞ্চায়ত ইলেকশ্যন চলি। আধা ঘণ্টামান পিছতে তাৰ পৰা ওলাই আহিলো কোনোমতে প্ৰাণ ৰক্ষা কৰি। আৰু এনেকৈ তাৰ পৰা ওলাই আহি থাকোতে ৰাস্তাতে দেখিলো এখন আছে গাড়ী ফাঁচি। এইফালে গাড়ীখনক বচাবলৈ চাই জেচিবি খনে আছে বহুত চেষ্টা কৰি। আৰু এনেকৈ বহুত ঘাট প্ৰতিঘাত পাৰ কৰি আহি পালো আমি ফাইনেলি গান্ধীবাৰী। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।